হয়, আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো বিটিআৰ সমিতিৰ উদ্যোগত আজি আমি বিভিন্ন জিলা সমিতিৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে জানে শেহতীয়াভাৱে যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ঠায়ে ঠায়ে যি অমানৱীয় উচ্ছেদ চলাই আছে, এই উচ্ছেদৰ লগতে বিভিন্ন ঠায়ে ঠায়ে ডি ভোটাৰৰ নামত, বিভিন্ন ঠাইতে বাংলাদেশী নামত, পুছবেকৰ নামত যি সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই ধিক্কাৰ গৰিহণা জনাইছোঁ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন দেশত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, এইখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, সেইখিনি অধিকাৰ প্ৰতিজন ভাৰতীয় সংখ্যালঘু মানুহৰ অধিকাৰ আছে। এয়া স্পষ্ট কথা। এই যি আমাৰ মাতৃভূমি অসমত আমি জন্মগ্ৰহণ কৰাৰ পিছত আচলতে আমাক কোনোবাই বিদেশী সজাব, আমাক কোনোবাই বাংলাদেশী সজাব, আমাক কোনোবাই উচ্ছেদৰ নামত হাৰেছমেণ্ট কৰিব, উচ্ছেদ কৰিব, তাৰপিছত আমাক পুনৰ সংস্থাপন নকৰিব, ক্ষতিপূৰণ নিদিব। এয়া কোনো কাৰণত হ'বলৈ দিয়া নহ'ব। এয়া স্পষ্ট কথা। এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিছোঁ। অহা যি আমাৰ এই 28 জুলাই তাৰিখে আমি দিল্লীত গৈ পেলাই ৰাষ্ট্ৰপতি মহোদয়নিক আমাৰ যি অধিকাৰ, এই অধিকাৰক লৈ পেলাই আমি আমাৰ যি অধিকাৰসমূহ, আমাৰ সমস্যাসমূহ উপস্থাপন কৰাৰ কাৰণে আমি এক দীঘলীয়া মেমৰেণ্ডাম আমি প্ৰদান কৰিম ৰাষ্ট্ৰপতি মহোদয়নিক। আৰু তাৰে পৰিৱৰ্তী সময়ত যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে সংখ্যালঘুসকলক টাৰ্গেট কৰি থাকে, বাৰে বাৰে যি 26ৰ বৈতৰণি পাৰ কৰাৰ কাৰণে যি তেখেতৰ চিন্তা, এই চিন্তাত যদি সংখ্যালঘুসকলক আচলতে বাৰে বাৰে হাৰেছমেণ্ট কৰি থাকে, তেতিয়াহ'লে আমি ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট, শেষ বিন্দু তেজ টকালৈকে কিন্তু আমাৰ যি ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত এই সংগ্ৰাম কিন্তু ধাৰাবাহিকভাৱে চলি আছে আৰু ভৱিষ্যতৰ দিনতো চলি থাকিব। এয়া স্পষ্ট কথা। অসমত যি সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি, এয়া বন্ধ হ'ব লাগিব, মূল্যবোধৰ ৰাজনীতি হ'ব লাগিব। সকলো জাতি জনগোষ্ঠীৰ যি ধৰণে সমান অধিকাৰ আছে ভাৰতীয় সংবিধানে দিছে, সেই সমান অধিকাৰ সমান্তৰালভাৱে আমাৰ সংখ্যালঘুসকলেও থাকিব লাগিব। এয়া স্পষ্ট কথা। আমাৰ যি অধিকাৰ, এই অধিকাৰক লৈ পেলাই আমি যিকোনো পৰ্যায় লৈ পেলাই, যিকোনো সমস্যাক লৈ পেলাই আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিছোঁ। এই আন্দোলন চলিব। এই আন্দোলন অবিৰতভাৱে ধাৰাবাহিকভাৱে আমি চলাই ৰাখিম। এয়া স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।